নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 3 ইন্ট্ৰডাকশ্যন টু মেডিকেশ্যন। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটাৰ উত্তৰসমূহ যদি তোমালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, ঔষধ প্ৰদান কি? গতানুগতিক ঔষধ প্ৰদান ব্যৱস্থাৰ বিভিন্ন ধৰণৰ তালিকাভুক্ত কৰা। ইয়াৰ উত্তৰটো হ'ব WHOৰ মতে ঔষধ হ'ল যিকোনো পদাৰ্থ বা সামগ্ৰী যিটো গ্ৰহণকাৰীৰ সুবিধাৰ্থে শাৰীৰিক ব্যৱস্থা আৰু ৰোগজনিত অৱস্থাৰ পৰিৱৰ্তন বা অন্বেষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৰা হয়। গতানুগতিক ঔষধ প্ৰদান ব্যৱস্থা হৈছে শাৰীৰিক ঔষধ প্ৰেৰণৰ ধ্ৰুপদী পদ্ধতি। এই ব্যৱস্থাৰ উদাহৰণসমূহ হ'ল মৌখিক প্ৰসৱ, বাকেল সাবলিংগুৱেল প্ৰসৱ, মলদ্বাৰৰ প্ৰসৱ, শিৰাত প্ৰসৱ, ছালৰ তলৰ প্ৰসৱ, শৰীৰৰ ভিতৰত প্ৰসৱ। গতানুগতিক ঔষধ প্ৰদানৰ বিভিন্ন ধৰণৰ পদ্ধতিসমূহ হৈছে, প্ৰথমটো হৈছে মৌখিক প্ৰসৱ। ইয়াত টেবলেট, কেপচুল, চিৰাপ অন্তৰ্ভুক্ত। মুখৰ জৰিয়তে পোনপটীয়াকৈ লোৱা আৰু GITৰ জৰিয়তে যাত্ৰা কৰে। দ্বিতীয় প্ৰকাৰটো হৈছে বাকেল বা সাবলিংগুৱেল ডেলিভাৰী। ইয়াত টেবলেট বা চুইংগাম জিভাৰ তলত আৰু গালৰ মাজত ৰখা হয়। তৃতীয়টো হৈছে মলদ্বাৰৰ পৰা প্ৰসৱ। ইয়াত মলদ্বাৰৰ ভিতৰত ছাবজিটৰী ৰখা হয় আৰু ই শৰীৰৰ উষ্ণতাত গলি দ্ৰুত প্ৰভাৱ পেলায়। 4 নম্বৰ প্ৰকাৰটো হৈছে শিৰত প্ৰসৱ। তৰল ৰূপত ঔষধ বীজাণুমুক্ত বেজীৰ সহায়ত শিৰাত বেজী দি পোনপটীয়াকৈ তেজত প্ৰয়োগ কৰা হয়। চতুৰ্থ প্ৰকাৰটো হৈছে ছালৰ তলত প্ৰসৱ। ইয়াত ইনজেকশ্যনৰ বেজী দি ছালৰ তলৰ কলাত তৰল ঔষধ প্ৰদান কৰা হয়। 6 নম্বৰ প্ৰকাৰটো হৈছে পেশীৰ ভিতৰত প্ৰসৱ। তৰল ঔষধটো পেশীৰ কলাত ইনজেকশ্যনৰ দ্বাৰা বেজী দি প্ৰয়োগ কৰা হয়। প্ৰশ্ন নম্বৰ 2, ৰোগীৰ শৰীৰত ঔষধ প্ৰয়োগৰ বিভিন্ন পথ উল্লেখ কৰা। ঔষধ তৰল পদাৰ্থ, বিষ বা আন পদাৰ্থ শৰীৰৰ স্পৰ্শলৈ অনাৰ পথটোৱেই হ'ল প্ৰয়োগৰ পথ। যিটো প্ৰয়োগৰ পথ বাছি লোৱা হয় তাৰ প্ৰভাৱ ঔষধটোৱে যি গতি আৰু কাৰ্যক্ষমতাৰ সৈতে কাম কৰে তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। শৰীৰত ড্ৰাগছৰ প্ৰৱেশৰ সম্ভাৱ্য পথসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে গেষ্ট্ৰাইটিছ এণ্টেৰেল। গেষ্ট্ৰাইটিছ নলীৰ জৰিয়তে প্ৰদান কৰাটো কেতিয়াবা এণ্টেৰেল বা এণ্টেৰিক প্ৰশাসক বুলি কোৱা হয়। আন্তৰিক প্ৰশাসনত সাধাৰণতে মুখৰ মাজেৰে আৰু মলদ্বাৰেৰে প্ৰদান কৰা হয়, এই অৰ্থত যে এইবোৰ অন্ত্ৰই গ্ৰহণ কৰে। কিন্তু মৌখিকভাৱে প্ৰদান কৰা ঔষধৰ গ্ৰহণো ইতিমধ্যে পেটত হ'ব পাৰে আৰু সেইবাবে গেষ্ট্ৰাইটিছ এই প্ৰয়োগৰ পথৰ বাবে অধিক উপযুক্ত শব্দ হ'ব পাৰে। দ্বিতীয়তে হৈছে অন্যান্য স্থানসমূহ। এপিকুটেলিয়াছ অৰ্টিপিকেল ছালত প্ৰয়োগ। ইয়াত এলাৰ্জি পৰীক্ষা আৰু সাধাৰণ স্থায়ী এনাস্থেচিয়াৰ দৰে স্থানীয় প্ৰভাৱৰ বাবে ব্যৱহাৰ কৰিব পাৰি। লগতে যেতিয়া সক্ৰিয় পদাৰ্থটো ছালৰ মাজেৰে ট্ৰেন্সডাৰ্মল পথত বিয়পি পৰে তেতিয়া প্ৰণালীবদ্ধ প্ৰভাৱৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। নেক্সটটো হৈছে নাকেৰে প্ৰয়োগ বা নাকৰ জৰিয়তে। ইয়াক স্থায়ীভাৱে কাম কৰা পদাৰ্থৰ বাবে ব্যৱহাৰ কৰিব পাৰি। লগতে শ্বাস-প্ৰশ্বাসৰ বাবেও, যেনে শ্বাস-প্ৰশ্বাসৰ নলীৰ কাষেৰে ল'বলগীয়া ডিকনজেষ্টন নাকৰ স্প্ৰে। এনে পদাৰ্থক হালেচনেল বুলি কোৱা হয়, যেনে হালেচনেল এনাস্থেটিকত। নেক্সটটো হৈছে ইয়াক অস্টিঅ'আৰ্থ্ৰাইটিছ চিকিৎসাৰ ব্যৱহাৰ কৰা হয় হৃদয়ৰ ভিতৰলৈ। নেক্সটটো হৈছে শৰীৰৰ ভিতৰত, যেনে বহুতো ভেকচিন,
এণ্টিবায়'টিক আৰু দীৰ্ঘম্যাদী মনোসক্ৰিয় এজেণ্ট। নেক্সটটো হৈছে হীৰাত যেনে বহুতো ঔষধ সম্পূৰ্ণ পেৰেণ্টেৰেল নিউট্ৰিয়েণ্টছ। নেক্সট হৈছে ছালৰ তলত যেনে ইনচুলিন। নেক্সট হৈছে ট্ৰেন্সডাৰ্মাল যেনে বিষ চিকিৎসাত ফেণ্টানিলৰ দৰে ট্ৰেন্সডাৰ্মাল পেষ্ট, নিচাৰ চিকিৎসাৰ বাবে নিকোটিন পেষ্ট আৰু জিনাছ পেষ্টিছৰ চিকিৎসাৰ বাবে নাইট্ৰিক গ্লিচাৰিন। প্ৰশ্ন নম্বৰ 3, কেপচুলৰ প্ৰধান দুটা প্ৰকাৰৰ বিষয়ে বুজাই লিখা। কেপচুলৰ প্ৰধান দুটা প্ৰকাৰ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে কঠিন খোলাযুক্ত কেপচুল, যিবোৰ সাধাৰণতে জেলেটিন ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় আৰু ইয়াত শুকান গুড়িযুক্ত উপাদান বা ক্ষুদ্ৰ পেলেট থাকে। এইবোৰ দুটা অৰ্ধেকত তৈয়াৰ কৰা হয়। এটা কম ব্যাসাৰ্ধৰ বডি যিটো ভৰোৱা হয় আৰু তাৰ পিছত উচ্চ ব্যাসাৰ্ধৰ টুপি ব্যৱহাৰ কৰি বন্ধ কৰা হয়। দ্বিতীয় প্ৰকাৰটো হৈছে কোমল খোলাযুক্ত কেপচুল, প্ৰধানকৈ তেলৰ বাবে আৰু সক্ৰিয় উপাদানৰ বাবে ব্যৱহাৰ কৰা হয়, যিটো দ্ৰৱক স্থলবন্দী। প্ৰশ্ন নম্বৰ 4, ট্ৰান্সডাৰ্মল ড্ৰাগ ডেলিভাৰী ছিষ্টেম কি? ইয়াৰ সুবিধাসমূহ লিখা। ট্ৰান্সডাৰ্মল ড্ৰাগ ডেলিভাৰী ব্যৱস্থাই ছালৰ পৰ্টেলৰ জৰিয়তে ঔষধসমূহ পুনৰ নিৰ্ধাৰিত হাৰত প্ৰণালীবদ্ধ পৰিসঞ্চালনলৈ প্ৰেৰণ কৰিব পাৰে আৰু দীৰ্ঘ সময়ৰ বাবে ক্লিনিকেলভাৱে ফলপ্ৰসূ ঘনত্ব বজাই ৰাখিব পাৰে। তলত ট্ৰান্সডাৰ্মল ড্ৰাগ ডেলিভাৰী ছিষ্টেমৰ সুবিধাসমূহ উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে এইবোৰ বিষহীন আঠা নোহোৱা উপায় যাতে ঔষধ পোনপটীয়াকৈ শৰীৰলৈ প্ৰেৰণ কৰা হয়। দ্বিতীয়টো হৈছে পেটৰ দ্বাৰা ভাঙি যোৱা ঔষধ যকৃতৰ দ্বাৰা এচিড ৰেক্সটেনচিভভাৱে অৱক্ষয় হোৱা ঠাইত ইহঁত উপযোগী। তৃতীয়তে দীৰ্ঘ সময়ৰ বাবে ঔষধ নিয়ন্ত্ৰিত আৰু স্থিৰভাৱে প্ৰদান কৰাত উপযোগী। প্ৰশ্ন নম্বৰ 5, নিয়ন্ত্ৰিত ঔষধ প্ৰদান ব্যৱস্থাটোক মুক্তিৰ ব্যৱস্থাৰ ভিত্তিত শ্ৰেণীভুক্ত কৰা। নিয়ন্ত্ৰিত ঔষধ প্ৰদান ব্যৱস্থাৰ তলত দিয়া শ্ৰেণীসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত ঔষধ মুক্তি লাভ কৰা হৈছে। প্ৰথমটো হৈছে প্ৰসাৰণ। প্ৰসাৰণৰ ভিতৰত পৰে মেক্সিছ আৰু জলাশয়। দ্বিতীয়টো হৈছে ডিছলিউচন। ইয়াৰ ভিতৰত পৰে মেক্সিছ আৰু এনকেপচুলেশ্যন। তৃতীয়তে হৈছে শ্ৰৱণ আৰু প্ৰসাৰণ দুয়োটাৰে সংমিশ্ৰণ। চতুৰ্থতে হৈছে অষ্টুটিক চাপ নিয়ন্ত্ৰণ ব্যৱস্থা।